মই মনময়ূৰী ময়ূৰী ষ্টাইলিছ ব্লগ চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো আজি লৈ আহিছো টাইম এণ্ড ৱৰ্কৰ সেকেন্ড ক্লাছলৈ আপোনালোকে হেকতিয়া ভিডিওটো চাইছেনে আৰু যদিহে চাইছে কেনে পাইছে জনাব তো গতিকে আজি আমি ডিসকাস কৰিম যে অল্টাৰনেটিভলি কাম কৰিলে কেনে ধৰণৰ আপোনালোকে কোৱেশ্চন সলভ কৰিব যে এদিন এজনে যদি কাম কৰে নেক্সট এজনে কাম কৰে গতিকে বাকি আপোনালোকে পৰীক্ষালৈ বেছি সময় নাই মোষ্ট প্ৰবাবলি জুলাই বা আগষ্টত এক্সাম হ'ব গতিকে আপোনালোকে প্ৰিপাৰেচন খুব জোৰদাৰ চলাওক আৰু আজিৰ ভিডিওটো আৰম্ভ কৰো Question number 8 the question number 8 মই আপোনালোকক লাষ্ট যেটো ক্লাছত অলপ কৈ বুজাই দিছিলো যে ইয়াতে কি হৈছিল অল্টাৰনেটিভলি কাম কৰিলে আমি কেনেদৰে কোৱেশ্চন এটা সলভ কৰিম তো আজি আমি ইয়াতে শিকিম ঠিক আছে এটা কি আছে চাওক ইয়াতে Mohit and Sumit can finish a piece of work in 12 days and 16 days respectively that means Mohita যদি অকলে এটা কাম কৰে তেওঁ কি কৰিব 12 days ত শেষ কৰিব পাৰে আৰু Sumita যদি হে একেটা কাম 16 days ত কমপ্লিট কৰিব পাৰে এতিয়া কি কৈছে চাওক in how many days the work will be completed if they work alternatively after every one day and Mohit started first তো কোৱেশ্চনটো কি কৈছে দুইজনে কামটো একেলগে কৰিব কিন্তু প্ৰথম দিনাখন যদি হে Mohit আহে সেকেন্ড ডে কোন আহিব Sumit আহিব তো তেনে ধৰণে কি কৰিব কামটো দুইজনকে শেষ কৰিবলৈ কিমান দিন লাগিব হেতু কোৱেশ্চনত সুধিছে ঠিক আছে এতিয়া চাও তো Mohite এটা কাম শেষ কৰিবৰ কাৰণে কিমান দিন লাগে 12 days আৰু Sumitক কিমান দিন লাগে 16 days আমি যদি দুইজনৰ কি কৰো টোটাল ওয়ার্ক ডান উলিয়াও আৰু টোটাল ওয়ার্ক ডান কেনেকৈ উলিয়াই এই দুইটাৰে এলসিএম লখাগু কিমান হ'ব 48 তেতিয়া হলে এফিশিয়েন্সি কেনেকৈ উলিয়াই টোটাল ওয়ার্ক ডান বাই টাইম এটো কি হয় টাইম হয় নহয় জানো তো কি হ'ব ইয়াতে হ'ব 4 আৰু ইয়াতে কিমান হ'ব 3 ঠিক আছে এতিয়া চাওক প্ৰথম দিনাখন কোনে কাম কৰিব Mohite কাম কৰিব Mohite কিমান পাৰ্টস কাম কৰিব 4 পাৰ্টস কাম কৰিব হে 4 পাৰ্টস কৰিবলৈ Mohitক কিমান সময় লাগিব 1 days লাগিব ঠিক আছে পিছ দিনাখন Sumita কাম কৰিব Sumite কি কৰিব 3 পাৰ্টস কৰিব আৰু তাক কৰিবৰ কাৰণে কিমান সময় লাগিব 1 days লাগিব that means দুইজনে মিলি 7 পাৰ্টস কাম কৰিব কিমান ডেজত কমপ্লিট কৰিব 2 ডেজত কমপ্লিট কৰিব এতিয়া চাও টোটাল ওয়ার্ক ডান কিমান হয় 48 তো 7 পাৰ্টস কিমান ডেজত কৰে 2 ডেজত তেতিয়াহলে 48 পাৰ্টস কিমান ডেজত কৰিব এটো উলিয়ালে হৈ যায় কিন্তু আপোনালোকে এখিনিতে সাবধান হ'ব ধৰি লওক আমি 14th ডেজ দুইজনে কাম কৰিছে Mohit and Sumit হয়তো এনেকৈ হ'ব পাৰে যে 15 নম্বৰ ডেজটোত কামটো শেষ হৈ যাব আৰু 15 নম্বৰ ডেজটোত কোনে কাম কৰিব Mohite কাম কৰিব তো 16 নম্বৰ ডেজটোলৈ নগলৱে তো তেতিয়াহলে কি হ'ব Sumit তো এটো কাম কৰিবই নালাগিলে তো হেতু কাৰণে কি হয় তো সদায় কি কৰিব লাগে তো এই টোটাল ওয়ার্ক ডানৰ পৰা ফার্স্ট প্ৰথমে কামটো জুনে স্টার্ট কৰিব তেওঁৰ এফিশিয়েন্সিটো বাদ দি দিব লাগে দ্যাট মিন্স 48 ৰ পৰা 4 যদি এৰি দিও মানে Mohitor এফিশিয়েন্সিটো এৰি দিও কিমান থাকিলে 44 তো এতিয়া আপুনি চাব লাগে যে 7 এ 44 সব 44 টো না যায় তো নিয়ারেস্ট ভ্যালু কাক যাব 42 তাতে সব 7 ৰ লগত কিমান ইনটু কৰিলে 42 হ'ব 6 দ্যাটস ওয়াই আমি ইয়াৰ লগত কিমান ইনটু কৰিম 6 তা মানে কিমান হ'ল 12 ডেজ তো 12 ডেজত কামটো কিমান পাৰ্টস কমপ্লিট কৰিব 2 parts complete কৰিব ঠিক আছে তো 13 নম্বৰ ডেজটোত কোনে কাম কৰিব Mohite কাম কৰিব আৰু Mohite কিমান পাৰ্টস কাম কৰিব 4 পাৰ্টস কাম কৰিব আৰু এই 4 পাৰ্টস কৰিবৰ কাৰণে কিমান সময় লাগিব 1 ডেজ লাগিব দ্যাট মিন্স টোটাল 46 পাৰ্টস কাম কৰিব আৰু তাৰ কৰিবলৈ কিমান সময় লাগিব 13 ডেজ ঠিক আছে এটা সব টোটাল ওয়ার্ক ডান কিমান আছিল 48 তো 48 ৰে 46 পার্ট হৈ গল তো বাকি কিমান থাকিলে 2 পার্ট আৰু এই 2 পার্ট কৰিব কোনে কৰিব Sumite কৰিব আৰু Sumita কিমান সময় লাগিব 2/3 ডেজ যেটো Sumitor এফিশিয়েন্সি কিমান হয় 3 তেতিয়া হলে টোটাল ওয়ার্ক ডান কিমান হয় সৰি টোটাল টাইম কিমান দিন লাগিব 13 + 2/3 that means 13 2/3 to answer Question number 9 तो question number 9 ত কি কৈছে চাওক A can finish 2/3 part of a piece of work in 10 days B can finish 80% part of the same work in 16 days and C can finish the same work in 12 days if A work daily and assisted by B and C alternatively after every one day then in how many days the work will be completed okay तो question number 9 ত কি কৈছে A এটা কাম
এটা কামৰ 2/3 পাৰ্টস কিমান ডেজত কমপ্লিট কৰিব পাৰে 10 ডেজত কমপ্লিট কৰিব পাৰে তেতিয়াহলে আমি ফাৰ্ষ্টে কি উলিয়াব লাগিব এ কমপ্লিট কামটো কিমান ডেজত শেষ কৰিব পাৰে নেক্সট বি ক্যান ফিনিশ 80% part of the same work in 16 days etia complete কাম বুলি কলে আমি কিমান বুজিব 100% তো বি এ যদি 18% 16 days ত কৰে তেতিয়াহলে 100% that means complete কামটো শেষ কৰিবলৈ কিমান ডেজ লাগিব হেতু আমি উলিয়াই লব লাগিব দেন কি কৈছে সি এ হে কামটো কিমান ডেজত কমপ্লিট কৰিব পাৰে 12 days তেতিয়াহলে কি কৈছে চাও এতে কামটো কেনেকৈ কৰিব এ সদায় কৰিব আৰু এৰ লগত প্ৰথমে কোনে হেল্প কৰিব বি এ হেল্প কৰিব আৰু next day কোনে হেল্প কৰিব সি এ হেল্প কৰিব that means প্ৰথম দিনাখন এ আৰু বি এ কাম কৰিব আৰু সেকেন্ড ডে এ আৰু সি এ কাম কৰিব ঠিক তেনেকৈ থাৰ্ড ডে এ আৰু বি আৰু ফোৰ্থ ডে এ আৰু সি এ কমপ্লিট কৰিব তো কামটো কৰিব তো তেনেকৈ কামটো কৰোতে টোটাল কিমান নাম্বাৰ অফ ডেজ লাগিব এটো কোৱেশ্চনটোত উলিয়াবলৈ দিছে কোৱেশ্চনটোত কি কৈছিলে চাওক এ এটা কামৰ 2/3 পাৰ্ট কিমান ডেজত কমপ্লিট কৰিব পাৰে 10 ডেজত কমপ্লিট কৰিব পাৰে ঠিক আছে তেন্তে এ কমপ্লিট কামটো কিমান ডেজত কমপ্লিট কৰিব 10 ইনটু ইয়াৰ ৰেচিপ্ৰকেল বা ইয়াৰ অনন্যকৰে ইনটু কৰিব লাগে এটা চাওক এটো কিয় ইনটু কৰিছো নেকে কাৰণ কমপ্লিট কাম বুলি কলে আমি কি বুজি পাও 1 বুজি পাও যেতিয়া কমপ্লিট যিকোনো এটা বস্তুৰ কথা কয় আমি সদায় কি বুজো 1 তো 2/3 লগত কিমান ইনটু কৰিলে 1 হ'ব 3/2 তো এফালে যদি 3/2 ইনটু কৰো এফালেও আমি 3/2 ইনটু কৰিম হেকাৰণে আমি কি কৰিছো এফালে 3/2 ইনটু কৰিছো তো কিমান হ'ব 15 ডেজ ঠিক আছে এতিয়া বি এ 80% কাম কৰে কিমান ডেজত কমপ্লিট কৰে 16 ডেজ তেতিয়া হলে 100% কামটো কৰিবৰ কাৰণে বিক কিমান সময় লাগিব 16 ইনটু 100/80 that means কিমান 20 ডেজ ঠিক আছে আৰু সি এ হে এটা কাম শেষ কৰিবৰ কাৰণে সিক কিমান সময় লাগিব 12 ডেজ লাগিব ঠিক আছে ওকে এতিয়া চাও এক কিমান সময় লাগে 15 ডেজ বিক কিমান সময় লাগে 20 ডেজ আৰু সিক কিমান সময় লাগে 12 ডেজ তেতিয়া হলে আমি যদি টোটাল ওয়ার্ক ডান উলিয়াও তো টোটাল ওয়ার্ক ডান ইহতৰ এলসিএম কিমান হ'ব 60 ওকে এফিশিয়েন্সি যদি উলিয়াব যাও এ এফিশিয়েন্সি কিমান হ'ব 4 বি এফিশিয়েন্সি কিমান হ'ব 3 আৰু সি এফিশিয়েন্সি কিমান হ'ব 5 ঠিক আছে এতিয়া কি কৈছে প্ৰথম দিনাখন কোনে কাম কৰিব এ আৰু বি এ কাম কৰিব দ্যাট মিন্স এ আৰু বি এফিশিয়েন্সি এড হ'ব তো 4 + 3 কিমান হ'ব 7 আৰু 7 পাৰ্ট কৰোতে কিমান সময় লাগিব 1 ডেজ লাগিব ঠিক আছে নেক্সট কোনে কাম কৰিব এ আৰু সি এ কাম কৰিব তো এ আৰু সি যদি এফিশিয়েন্সি আমি এড কৰো এ এফিশিয়েন্সি কিমান 4 আৰু সি এফিশিয়েন্সি কিমান 5 দ্যাট মিন্স 9 আৰু এই 9 পাৰ্টস কৰোতে কিমান সময় লাগিব 1 ডেজ লাগিব দ্যাট মিন্স কি হ'ব তো টোটাল কিমান কাম হ'ব 16 পাৰ্টস হ'ব আৰু 16 পাৰ্টস কৰোতে কিমান ডেজ লাগিব 2 ডেজ লাগিব ঠিক আছে এতিয়া মই আগৰ কোৱেশ্চন সলভ কৰাতে কৈছিল যে হদাই কি হয় প্ৰথমে কোনে কাম ষ্টাৰ্ট কৰিছে এ আৰু বি এ কাম কৰিছে তো টোটাল ওয়ার্ক ডনৰ পৰা প্ৰথমে কাম কৰাৰ যেটো এফিশিয়েন্সি হেতু হদাই আপোনালোকে বাদ দিব লাগিব তো 60 ৰ পৰা 7 যদি আমি বাদ দিও কিমান থাকিব 53 ঠিক আছে এতিয়া 16 এৰ 56 সবতছে নিয়ারেস্ট ভ্যালু কিমান হ'ব 48 তো 16 এর লগত কিমান ইনটু কৰিছো 3 তো 2 লগতো কিমান ইনটু কৰিম 3 তো 6 ডেজ ঠিক আছে এতিয়া টোটাল কাম কিমান আছিল 60 ৰে 48 পাৰ্টস হৈ গল তো 6 নম্বৰ দিনা 6 দিনত কিমান হৈ গল 48 পাৰ্টস তো 7 নম্বৰ দিনাখন কোনে কাম কৰিব এ আৰু বি এ কাম কৰিব তো কিমান পাৰ্টস কৰিব 7 পাৰ্টস কৰিব আৰু এই 7 পাৰ্টস কৰিবৰ কাৰণে 1 ডেজ লাগিব 7 কিয় পালো কাৰণ এ আৰু বি এফিশিয়েন্সি এড কৰিলে 7 তো টোটাল কিমান হৈ গল 55 পাৰ্টস ঠিক আছে তো 55 পাৰ্টস কৰোতে কিমান সময় লাগিলে 7 ডেজ লাগিলে এটা টোটাল কাম কিমান আছিল 60 তাৰ 55 পাৰ্টস হৈ গল আৰু বাকি কি থাকিলে 5 পাৰ্টস আৰু এই 5 পাৰ্টস টু কোনে কৰিব এ আৰু সি এ কৰিব আৰু সময় কিমান লাগিব 5/9 ডেজ ঠিক আছে তো তেতিয়া হলে টোটাল নাম্বাৰ অফ ডেজ কিমান হ'ব 7 + 5/9 তো অপচন কি হ'ব অপচন সি Number 10 question number 10 কি কৈছে A can make a wall in 15 days A কি কৰিব পাৰে এখন wall 15 days ত বনাব পাৰে আৰু same wall while B can destroy the completely build the wall in 20 days আৰু হে এখন wall কি কৰিব পাৰে B এ ভাঙিবৰ কাৰণে 20 দিনৰ প্ৰয়োজন হয় if they work alternatively then in how many days the wall will be completely built এটা কি কৰিছে তো প্ৰথম দিনাখন কি কৰিব A wallখন বনাব
আৰু পিছদিনাখন বি এ ভাঙিব ঠিক তেনেকৈ আকৌ পিছদিনাখন এ ৱালখন বনাব আৰু বি এ অলপ ভাঙিব তো তেনেকৈ কৰোঁতে কৰোঁতে আল্টিমেটলি কি কৈছে যে সেই ৱালখন বনাবৰ কাৰণে কিমান সময় লাগিব বুলি কৈছে ঠিক আছে এতিয়া চাওক কোৱেশ্চন এ ৱালখন বনাবৰ কাৰণে কিমান ডেজ লাগে 15 ডেজ আৰু হে একেখন ৱাল ভাঙিবৰ কাৰণে বিগ কিমান ডেজ লাগে 20 ডেজ এতিয়া আমি যদি টোটেল ৱৰ্ক ডান উলিয়াও তো আমি জানো যে টোটেল ৱৰ্ক ডান কেনেকৈ হয় ইহঁত দুটাৰ এলচিএম আৰু এলচিএম কিমান হ'ব 60 তেতিয়াহ'লে এফিচিয়েঞ্চি আমি কেনেকৈ উলিয়াও যে টোটেল ৱৰ্ক বাই টাইম তো এটো কিমান হ'ব 4 আৰু এটো কিমান হ'ব -3 তো মাইনাস কিয় লিখিছো কাৰণ বি এ কি কৰিছে ৱালখন ভাঙিছে ঠিক আছে এতিয়া চাওক প্ৰথম দিনাখন কি হ'ব এ ৱালখন বনাব কিমান পাৰ্টছ বনাব 4 পাৰ্টছ কিয়নো এৰ এফিচিয়েঞ্চি 4 আৰু এই 4 পাৰ্টছ বনাওতে এক কিমান সময় লাগে এদিন লাগে ঠিক আছে তো পিছদিনাখন কি হৈছে বি এ হে একেখন ৱাল ভাঙি পেলাব কিমান ভাঙিব তাৰে 3 পাৰ্ট এটা ভাঙি পেলাব আৰু 3 পাৰ্ট ভাঙোতে তো কিমান সময় লাগিছে এদিন দ্যাট মিন্স দুদিনৰ মূৰত আপুনি যদি দুদিনৰ মূৰত দেখেগে কিমান কাম হ'ব 1 পাৰ্টছ হ'ব কাৰণ প্ৰথম দিনাখন এ 4 পাৰ্টছ বনাব আৰু বি এ তাৰে 3 পাৰ্টছ এটা ভাঙি পেলাব এটা টোটাল ৱৰ্ক ডান কিমান হয় 60 এতিয়া যদি আপুনি দেখিছে যে 1 পাৰ্ট কিমানত হয় 2 ডেজত তেতিয়াহলে 60 পাৰ্ট যদি 120 ডেজত হয় বুলি আপোনালোকে অপচন 120 মাৰে তেতিয়াহলে কিন্তু আনসাৰটো কি হ'ব ভুল হ'ব কাৰণ মই কি কৈছিলো যে সদায় কি কৰিব লাগে প্ৰথমে জনে কামটো ষ্টাৰ্ট কৰে হে তাৰ এফিচিয়েঞ্চিটো টোটাল ৱৰ্ক ডানৰ পৰা মাইনাস কৰিব লাগে এটা 60 ৰ পৰা 4 যদি মাইনাস কৰি দিও কিমান হ'ব 56 that means 1 part যদি 2 days ত কৰে 56 part তো ইয়াত 1 ৰ লগত 56 ইনটু হৈছে ইয়াত 56 ইনটু হ'ব তো 56 part কিমান days ত কৰিব 2 days ত কৰিব ঠিক আছে তো বাকি কিমান থাকিলে 4 parts আৰু হে 4 parts তো পিছদিনাখন কোনে কৰিব এ কৰিব আৰু এ কৰিবৰ কাৰণে কিমান দিন লাগিব এদিন লাগিব that means total work done কিমান আছিল 60 তো 60 part কৰোতে কিমান সময় লাগিছে 113 days The answer ki hobo answer C. Question number 11 at ki koise Raju can make a certain amount of sweets in 12 hours while Sanju can eat same amount of sweets in 15 hours if they do their job alternatively after every 1 hour then how much time the sweets will be prepared completely question at ki koise sao question at koise je Raju a certain amount of sweets মানে ৰাজুৱে এটা পাৰ্টিকুলাৰ এমাউন্ট অফ মিঠাই বনাবৰ কাৰণে কিমান সময় লাগিব 12 ঘণ্টা লাগিব আৰু হে একে এমাউন্টৰ মিঠাই যদি হে কি কৰিছে সঞ্জয় যদি খাই শেষ কৰিবলৈ হয় তে সঞ্জয় কিমান সময় লাগিব 15 আৱাৰ্স এতিয়া চাও প্ৰথমে কি কৰিব ৰাজুৱে মিঠাই বনাব নেক্সট তাৰে অলপ কি কৰিব সঞ্জয় খাই পেলাব তো অলপ বাকি থাকিব ঠিক তেনেকৈ আকৌ নেক্সট আৱাৰত কি কৰিব ৰাজুৱে বনাব আৰু পিছৰ আৱাৰটোত কি কৰিব মানে সঞ্জয় খাব তো তেনেকৈ কৰোতে হে টোটাল যিমানটো এমাউন্ট অফ মিঠাই লাগিছিল হে মিঠাইখিনি বনাওতে কিমান সময় লাগিলে হেতু সুধিছে তো এই কোৱেশ্চনটো আগৰ কোৱেশ্চনটোৰ নিচিনা সেমে হয় কমপ্লিট সেম তো গতিকে আপোনালোকে ভিডিওটো পজ কৰক কোৱেশ্চনটো আৰু নিজে কৰিবলৈ ট্ৰাই কৰক বাকি তাৰ পিছত আপোনালোকে কি কৰিব আনসাৰটো মোৰ লগত মিলাই চাব ঠিক আছে এটা কোৱেশ্চনত কি কৈছে চাও কোৱেশ্চনত কৈছে কি Raju can make a certain amount of মিঠাই তো ৰাজু মিঠাই বনাবৰ কাৰণে কিমান সময় লাগে 12 hours আৰু সেম এমাউন্ট অফ মিঠাই সঞ্জু খাবৰ কাৰণে কিমান সময় লাগে 15 hours ঠিক আছে এতিয়া আমি যদি দুইজনৰ মাজতে কি উলিয়াও এলসিএম উলিয়াও তো এলসিএম কিমান হ'ব 60 তো ৰাজুৰ কাৰণে এফিচিয়েঞ্চি কিমান হ'ব 5 আৰু সঞ্জুৰ কাৰণে এফিচিয়েঞ্চি কিমান হ'ব -4 কাৰণ সঞ্জয় খাইছে হেতু কাৰণে আমি কি দিছো -4 ঠিক আছে এতিয়া চাও ফাৰ্স্ট 1 আৱাৰত কি কৰিব ৰাজুৱে কি কৰিব 5টা মিঠাই বনাব আৰু 5টা মিঠাই বনাবৰ কাৰণে তাক কিমান সময় লাগে 1 আৱাৰ সময় লাগে আৰু পিছৰ আৱাৰটোত নেক্সট 1 আৱাৰটোত কি কৰিব তাৰে 4টা মিঠাই খাই পেলাব সঞ্জয় খাই পেলাব that means 2 ঘণ্টাৰ মূৰত আপুনি যদি 2 ঘণ্টাৰ মূৰত গৈ দেখেগে তো কেটা মিঠাই বাকি থাকিবগে এটা মিঠাই বাকি থাকিব কিয়নো প্ৰথম আৱাৰটোত 5টা মিঠাই বনাইছিলে আৰু তাৰে পিছৰ আৱাৰটোত কি কৰিছে সঞ্জয় 4টা খাই পেলাইছে আল্টিমেটলি 2 ঘণ্টাত কিমান হৈছেগে এটা মিঠাই বাকি ৰৈছেগৈ তেন্তে এতিয়া আমি টোটাল কিমানটা মিঠাই বনাব লাগিব 60টা কাৰণ টোটাল ৱৰ্ক ডান 60 এটা সেম মই কি কৈছিলো যে আপোনালোকে সদায় ইয়াৰ পৰা কি কৰিব লাগে টোটাল ৱৰ্ক ডানৰ পৰা প্ৰথমে কামটো জুনে ষ্টাৰ্ট কৰিছে প্ৰথমে কোনে কৈছে ৰাজুৱে তাৰ এফিচিয়েঞ্চিটো বাদ দিব লাগিব দ্যাট মিন্স 60 - 5 কিমান হ'ব 55 টা মিঠাই বনাবৰ কাৰণে কিমান সময় লাগিব 110 আৱাৰ্স
110 কেনেকৈ পালো 1 ৰ লগত 55 ইনটু হৈছে দ্যাটছ হোৱাই আমি কি কৰিছো 2 ৰ লগত 55 এটা ইনটু কৰিছো বাকি নেক্সট 1 আৱাৰটোত কি কৰিব পাঁচটা মিঠাই বনাব কোনে বনাব ৰাজুৱে বনাব আৰু এই পাঁচটা মিঠাই বনাবৰ কাৰণে ৰাজুক কিমান সময় লাগিব 1 ঘণ্টা লাগিব দ্যাট মিন্স 60 টা মিঠাই বনাবৰ কাৰণে কিমান সময় লাগিব 1 hour তো আনসার কি হ'ব আনসার সি ওকে কোশ্চেন নম্বৰ 12 ত কি কৈছে চাও A plus B, B plus C and C plus A can finish a piece of work in 20 days, 24 days and 30 days respectively. Calculate the number of days in which A alone, B alone, C alone and A plus B plus C can finish the whole work completely. Okay, এটা চাও কি কৈছে কোশ্চেনত A আৰু B এ লগ লাগি এটা কাম 20 days ত B আৰু C এ এটা কাম লগ লাগি 24 days ত আৰু C এ আৰু A লগ লাগি হে এটা কাম কিমান দিছত শেষ কৰিব পাৰে 30 days তেতিয়া হলে A অকলে B এ অকলে C এ অকলে কামটো শেষ কৰিবলৈ কিমান দিছ লাগিব আৰু তিনজনে মিলি যদি কামটো কৰে তেতিয়া হলে কিমান দিছ লাগিব এটা চাওক মই আপোনালোকক যেতে ৰেশিও এণ্ড প্ৰপৰ্চনৰ ফাৰ্স্ট মানে যেটো আপোনালোকৰ ভিডিও দিছিলো হেতু যদি আপোনালোকে কৰিছে তাত কোশ্চেন নম্বৰ 2 নে কোশ্চেন নম্বৰ 3 মনত নাই এনেকুৱা এটা কোশ্চেন কৰাইছিলো হে কোশ্চেনটো যদি আপোনালোকে কৰিছে তেতিয়া হলে আপোনালোকে এই অংকটো আৰামত কৰিব পাৰিব গতিকে বস্তুবিলাক ইটোৰ লগত হিটো ৰিলেটেড হৈ থাকে গতিকে কি হয় হেকাৰণে মই আপোনালোকক কৈছিলো যে ৰেশিও এণ্ড প্ৰপৰ্চনৰ কনসেপ্টটো সদায় আপোনালোকে কি কৰিব ফাৰ্স্টে ক্লিয়াৰ কৰিব ঠিক আছে এতিয়া চাওক A আৰু B এটা কাম কিমান দিছত শেষ কৰিব পাৰে 20 B আৰু C কিমান দিছত শেষ কৰিব পাৰে 24 আৰু C আৰু A হে একেটা কাম শেষ কৰিবলৈ কিমান দিছ লাগে 30 এতিয়া মই যদি তিনিজনৰ টোটাল ওয়ার্ক ডান উলিয়াও টোটাল ওয়ার্ক ডান হলে কেনেকৈ উলিয়াই ইহত তিনটাৰ এলসিএম লখাগু তো লখাগু কিমান হ'ব 120 ঠিক আছে তো মই তেতিয়া হলে যদি এফিশিয়েন্সি উলিয়াও এফিশিয়েন্সি কেনেকৈ উলিয়াই টোটাল ওয়ার্ক ডান বাই টাইম 120 by 20 কিমান হ'ব 6 এটো কিমান হ'ব 5 আৰু এটো কিমান হ'ব 4 ঠিক আছে তো এতে ইয়াতে চাও ইয়াৰ পৰা আমি কি গম পাইছো যে A আৰু B ৰ এফিশিয়েন্সি কিমান 6 B আৰু C ৰ এফিশিয়েন্সি কিমান হয় 5 আৰু C আৰু A ৰ এফিশিয়েন্সি কিমান হয় 4 তো এই তিনিটা যদি আমি এড কৰি দিও ইকুয়েশন 1 ইকুয়েশন 2 আৰু ইকুয়েশন 3 তে গুটে ইকুয়েশন তিনিটা যদি আমি এড কৰি দিও কি পাম 2A plus B plus C equal to কিমান হ'ব 15 তো ইয়াৰ পৰা আমি কি গম পাম A plus B plus C equal to 15 by 2 ধৰি ললো এটো ইকুয়েশন নম্বৰ 4 ঠিক আছে এটা এই ইকুয়েশন নম্বৰ 4 ত মই যদি B plus C ভ্যালু পুট কৰি দিও মই কি পাম A ৰ এফিশিয়েন্সি পাম তো A plus B plus C ভ্যালু কিমান হয় 5 equal to কিমান হ'ব 15 by 2 তেন্তে A equal to কিমান হ'ব 5 by 2 ঠিক তেনেকৈ B ৰ ভ্যালু উলিয়াবলৈ মই কি কৰিম A আৰু C ভ্যালু পুট কৰিম A আৰু C এড কৰিলে কিমান হয় 4 তো ইয়াত A আৰু C ভ্যালু যদি মই পুট কৰো তো আনসাৰটো মই কিমান পাম 7 by 2 আৰু C ৰ ভ্যালু যদি পুট কৰো C ৰ কাৰণে মই কি কৰিম A আৰু B ৰ ভ্যালু পুট কৰিম ঠিক আছে তো আনসাৰটো কিমান হ'ব 3 by 2 হল এটা কোশ্চেনত কি কৈছিলে A যদি অকলে কামটো কৰে কিমান দিছ লাগিব ঠিক আছে তো টোটাল ওয়ার্ক ডান কিমান হয় 120 আৰু A ৰ এফিশিয়েন্সি কিমান হয় 5 by 2 তো লগালক কি হ'ব 2 টো ওপৰলে যাবগে তো আমি আনসাৰ কিমান পাম 48 ঠিক আছে ওকে তেনেকৈ আমি যদি B ৰ কাৰণে উলিয়াও B ৰ কাৰণে কি হ'ব 120 by 7 by 2 ঠিক তেনেকৈ C অকলে কামটো শেষ কৰিবলৈ কিমান সময় লাগিব 120 by 3 by ঠিক আছে এতিয়া কোশ্চেনটো লাস্ট কি খুদিছিলে যে A B C এ যদি কামটো অকলে কৰিলে হলে ওকে তিনিজনে লগ লাগি কৰিলে হলে তেতিয়া হলে কিমান দিছ লাগিব এতিয়া A plus B plus C কাৰণে টোটাল ওয়ার্ক ডান কিমান হ'ব 120 আৰু A plus B plus C এফিশিয়েন্সি এড কৰিলে আমি কিমান পাম 15 by 2 তো ইনটু টু পলে যাব তো এটো আনসার কোশ্চেনত কি কৈছে A plus B and B plus C do a work in 12 days and 16 days respectively. If A work for 5 days and B work for next 7 days and C complete the remaining work in 13 days, then find A would complete the work in how many days? কি কৈছে A plus B এ লগ লাগি এটা কাম 12 days ত শেষ কৰিব পাৰে আৰু হে একেটা কাম B আৰু C এ লগ লাগি কিমান দিছত শেষ কৰিব পাৰে 16 days. যদি A কামটো 5 দিনৰ কাৰণে কৰে আৰু B এ নেক্সট 7 ডেজৰ কাৰণে কৰে আৰু বাকি যি কাম থাকিলে হেখিনি কোনে কৰিছে C এ যদি 13 ডেজত শেষ কৰে তেতিয়া হলে হে একেটা কাম A অকলে কৰিবলৈ কিমান ডেজ লাগিব ওকে এটা চাওক
A plus B, A আৰু B হে একেলগে কামটো কিমান ডেজত কৰে 12 আৰু B আৰু C হে একেটা কাম কিমান ডেজত কৰিব পাৰে 16 তেতিয়া হলে আমি টোটাল ওয়ার্ক ডান কিমান পাম হিহতৰ LCM কিমান হ'ব 48 তো A আৰু B এফিচিয়েন্সি কিমান হ'ব 4 আৰু B আৰু C এফিচিয়েন্সি কিমান হ'ব 3 ওকে এটা কোৱেশ্চনত কি কৈছে চাও কোৱেশ্চনত কৈছে কি প্ৰথম 5 দিন কাম কৰিব কোনে কাম কৰিব A কাম কৰিব next 7 days কাম কৰিব কোনে কাম কৰিব B এ কাম কৰিব আৰু বাকি 13 daysত কি কৰিব ৰিমেইনিং ওয়ার্ক কোনে কৰিব C এ কৰিব এটা চাওক A এফিচিয়েন্সি নাজানো B এফিচিয়েন্সি নাজানো C ৰ এফিচিয়েন্সি নাজানো আমি কি জানো A + B এফিচিয়েন্সি আৰু B + C এফিচিয়েন্সি তো আমি কি কৰিম কামটো শিফট কৰিম এটা চাওক আমি ধৰি লম যে 7 দিনৰে 5 দিন B লগত A লগত কোনে কাম কৰিছে B এ কাম কৰিছে ঠিক আছে তো 7 দিনৰ কি হল 5 দিন তো গুছি গল আৰু কিমান ডেজ থাকিলে 2 ডেজ আৰু এই 2 ডেজত আমি ধৰিম যে B কোনে হেল্প কৰিছে C এ হেল্প কৰিছে এটা C এ টোটাল কিমান ডেজ কৰিছিলে 13 ডেজ তাৰে 2 ডেজ তো B লগত কৰিলে আৰু কিমান ডেজ থাকি গল 11 ডেজ ওকে এতিয়া এই 5 দিনত A আৰু B এ কিমান কাম কৰিলে 5 into A আৰু B এফিচিয়েন্সি কিমান 4 that means 20 ঠিক তেনেকে 2 দিনত B আৰু C এ কিমান কাম কৰিলে B আৰু C এফিচিয়েন্সি কিমান হয় 3 তাত কিমান কাম কৰিলে 6 এটা সব টোটাল ওয়ার্ক ডান কিমান আছিল 48 ৰে 20 পাৰ্টস কোনে কৰিলে A আৰু B এ আৰু বাকি 6 পাৰ্টস কোনে কৰিলে B আৰু C এ তো বাকি কিমান কাম বাকি থাকিলে বাকি কিমান কাম থাকিলে 22 আৰু A22 C এ কৰিছে আৰু C এ কিমান ডেজত কৰিছে 11 ডেজত that means C এফিচিয়েন্সি কিমান হল 2 এটা চাওক A B আৰু C এফিচিয়েন্সি কিমান হয় 3 যদি হে B এফিচিয়েন্সি 2 হয় তেতিয়া হলে সরি C এফিচিয়েন্সি যদি 2 হয় তেতিয়া হলে B এফিচিয়েন্সি কিমান হ'ব 1 ঠিক তেনেকে A আৰু B এফিচিয়েন্সি কিমান হয় 4 তো B এফিচিয়েন্সি যদি 1 হয় A এফিচিয়েন্সি কিমান হ'ব 3 এটা কোৱেশ্চনটোত কি সুধিছিলে A যদি অকলে কামটো কৰে কিমান ডেজ লাগিব তো টোটাল ওয়ার্ক ডান কিমান হয় 48 আৰু A এফিচিয়েন্সি কিমান হয় 3 that means কিমান ডেজ লাগিব 16 days answer A question number 14 কি কৈছে A plus B and B plus C do a work in 12 days and 2/3 days respectively. If A worked for 3 days and B worked for next 4 days and C complete the remaining work in 7 days, then find A alone would complete the work in how many days? তো এই কোৱেশ্চনটো আগৰ কোৱেশ্চনটোৰ লগত পুৰা সেমে হয় গতিকে আপোনালোকে ভিডিওটো পোস্ট কৰি মানে নিজে কৰিবলৈ ট্ৰাই কৰিব তো কি কৈছে A plus B এ এটা কাম কিমান ডেজত শেষ কৰিব পাৰে 12 ডেজ আৰু B plus C এ একেটা কাম কিমানত শেষ কৰিব পাৰে ইমানত তেতিয়া হলে যদি A কামটো 3 দিনৰ কাৰণে কৰে আৰু B এ নেক্সট 4 দিনৰ কাৰণে কৰে আৰু বাকি থকা কামখিনি C এ কিমান ডেজত শেষ কৰে 7 ডেজ তেতিয়া হলে হে একেটা কাম A যদি অকলে কৰিলে হলে কিমান ডেজ লাগিব ঠিক আছে তো আগৰ কোৱেশ্চনটোৰ লগত পুৰা সেমে হয় তো A plus B এ একেটা কাম কিমান ডেজত শেষ কৰে 12 আৰু B আৰু C এ ওকে ইয়াক যদি মই ইম্প্ৰপাৰ ফ্ৰেকশনলৈ লৈ যাও ইয়াক যদি মই ইম্প্ৰপাৰ ফ্ৰেকশনলৈ নিও কিমান হ'ব 20 এনেকুৱা এলসিএম ললে কিমান হ'ব এহাত দুটা এলসিএম কিমান হ'ব 60 তো ওকে তো যদি হে আপোনালোকে এনেকুৱা এলসিএম লব নাজানে তেতিয়া হলে মই তাৰ কাৰণে নেক্সট ভিডিঅ ফৰ্মুলা দি দিম কমেন্ট কৰিব ঠিক আছে ওকে তো ইয়াৰ কাৰণে এফিচিয়েন্সি কিমান হ'ব 5 আৰু ইয়াৰ কাৰণে কিমান হ'ব 9 ওকে এতিয়া সেম আগৰ কোৱেশ্চনটোৰ লগত সেমে হয় কি কৈছে A কাম কৰিব কিমান ডেজ কাম কৰিব 3 ডেজ B এ কিমান ডেজ কাম কৰিব 4 ডেজ আৰু বাকি C এ কিমান ডেজৰ কাৰণে কাম কৰিব 7 ডেজ ঠিক আছে এতিয়া যেহেতু আমি কি A B C এফিচিয়েন্সি নাজানো গতিকে আমি কি কৰিম নাম্বাৰ অফ ডেজ টু শিফট কৰিম তো আমি ধৰি লম যে 3 A লগত কোনে কাম কৰিব B এ কাম কৰিব ঠিক আছে তো 4 দিনৰ পৰা 3 দিন গুছি গলে কিমান থাকিলে এক দিন আৰু A এক দিন B লগত কোনে কাম কৰিব C এ কাম কৰিব এতিয়া C এ টোটাল কিমান ডেজ কাম কৰিছিল 7 ডেজ তো বাকি কিমান ডেজ থাকিলে 6 ডেজ 7 - 1 আৰু এই কামখিনি কোনে কৰিব C এ কৰিব ঠিক আছে এতিয়া এই 3 দিনত A আৰু B এ কিমান কাম কৰিব A আৰু B এফিচিয়েন্সি কিমান হয় 5 that means 15 পাৰ্টস কৰিব আৰু B আৰু C এ কিমান কাম কৰিব এক দিনত 1 into B আৰু C এফিচিয়েন্সি কিমান 9 তো 9 ওকে এটা টোটাল কাম কিমান আছে 60 তো 60 ৰ পৰা 15 পাৰ্টস আৰু 9 পাৰ্টস যদি আমি বাদ দি দিও তেতিয়া হলে কিমান থাকিব 6 ওকে তো
C এ অকলে কামটো কৰিব 36 পাৰ্টস কৰিব আৰু কিমান ডেজত কৰিব 6 ডেজত কৰিব that means C efficiency কিমান হল 6 এতিয়া B plus C তো B plus C efficiency যদি 20/3 হয় ইয়াত আমি কি কৰিম C efficiency পুট কৰিম তো C efficiency পৰা আমি কি কৰিম A efficiency উলিয়াম আৰু হে আগৰ কোৱেশ্চনটো নিচিনা আমি কি কৰিম A অকলে কামটো হেক কৰিবলৈ কিমান ডেজ লাগিব যেটো আগৰ কোৱেশ্চনটো কৰি দিছো গতিকে আপোনালোকে কি কৰিব এই বাকি থকা পাৰ্টটো নিজে সলভ কৰিব Question number 15 The question number 15 ki koise A plus B do a work in 5 days if A work with his double efficiency and B work with his 1/3 efficiency then the work is completed in 3 days then find in how many days A alone can complete the work to ki koise sao A aru B ekelage eta kam 5 days ot hek koribo pare jodi he A tar efficiency double that means A prothome jitu kaam kora capacity tatke jodi double aru B e ki koribo pare tar prothome tar jitu efficiency tar jodi 1/3 ot kaam kore tetia hole he eketa kaam hek koribole kiman days homoy lagibo 3 days homoy lagibo tente A kaam to okole hek koribor karone kiman days lagibo to question etu hodise thik ase etia total work done ami keneke pao efficiency into number of days to ami dhori loisu A efficiency A aru B kan efficiency kiman B 5 to question number 1 to second case ki koise total work done jodi A tar prothome jitu efficiency ase tatke double that means 2A aru B tar efficiency 1/3 jodi kaam kore tetia hole kaam to hek koribole kiman days lagibo 3 days lagibo okay eta saw duita equation ate ki ase total work done tetia ami duita equation er por ki pao A plus B into 5 equal to A plus B 2A plus B by 3 into 3 तो equation to jodi solve koru ki pao 5A plus 5B equal to 6A plus B okay to yar par ami ki pao 4B equal to A that means A by B equal to 4/1 okay to yar par ami ki gom paisu A efficiency 4 aru B efficiency kiman 1 etia ami jodi jikono eta equation dhori loisu ami prothom to equation er pora loisu to equation 1 er pora ami jodi total work done uliao total work done ki hobo A aru B efficiency kiman 4 aru B efficiency kiman 1 that means 4 plus 1 that means 5 into 5 kiman pam 25 the question to ki hodise A কাম তো অকলে কৰিবলে কিমান সময় লাগিব তো তেতিয়া হলে TA equal to total work done কিমান 25 আৰু A efficiency কিমান হয় 4 that's why 4 তো answer কিমান হ'ব 6.25 তো question number 15 ত আজি আমি ভিডিওটো সামৰণি মাৰিছো তো ইয়াৰ লৈকে হোৱাৰ পিছত next ক্লাছত আপোনালোকক কি শিকাম number of men number of days and number of hours দিয়া থাকিলে আপোনালোকে কেনেকৈ কৰিব আৰু এটো ইয়াতে আপোনালোকে কি হ'ব মানে next ভিডিওতে আপোনালোকৰ time and work ৰ কনসেপ্ট হেক হ'ব আৰু ইয়াৰ ক্লাছ হেক হ'ব গতিকে বাকি ইয়াৰ পিছত আমি next কি ষ্টাৰ্ট কৰিম আপোনালোকে জনাব যে next কি কৰাম আৰু বাকিখিনি আপোনালোকে প্ৰেক্টিস কৰিব ইয়াৰ বাদে আপোনালোকে যিকোনো কোৱেশ্চন লৈ টাইম এণ্ড ওয়াৰ্কৰ কোৱেশ্চন লৈ সলভ কৰিবলৈ এনে ধৰণে সলভ কৰিবলৈ চেষ্টা কৰিব আৰু এনে ধৰণে নকৰিলে আমি হৰতে কেনেকৈ শিকিছিলো ঐকিক পদ্ধতি তো তেনেকৈ কি হয় কৰিবলৈ বহুত বেছি সময় লাগে আমি ওয়ান মানে এদিনৰ উলিয়াই লওঁ নহয় জানো তো তেনেকৈ কৰিবলৈ সময় বেছি লাগে গতিকে এনে ধৰণে আপোনালোকে কৰিবলৈ ট্ৰাই কৰিব বাকি ভিডিওটো আপোনালোকে কেনে পাইছে জনাব তো বাকি যদিহে আপোনালোকে ভিডিওটো ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু okay next video leke tata bye bye okay